তো সেয়াই আৰু a new day and a new vlog আজিৰ এই ভিডিঅ'টো স্পেচিয়েলি ক্ৰিকেট লাভাৰ্ছৰ কাৰণে কাৰণ মই বৰ্তমান গৈ আছোঁ বৰ্ষাপাৰা ষ্টেডিয়ামত আজি কোনো ধৰণৰ মানে IPL মেটচ বা ইণ্টাৰনেশ্যনেল মেটচ নাই মই মানে বেলেগ এটা কাৰণত গৈছোঁ কাৰণ তাত এটা নতুন ক্ৰিকেটিং বস্তু এটা মানে ইনগ্ৰেট হৈছে বৰ্ষাপাৰা ষ্টেডিয়ামৰ ভিতৰত সেই বস্তুটো দেখাবলৈ গৈ আছোঁ বোলে কি হয় গৈহে গম পাব টাইটেল আৰু থাম্বনেল লিখিটো গম পাইছে ইমান সাসপেন্সত ৰাখি কি কৰিম তো কৈ দিওঁ মানে কি বৰ্ষাপাৰা ষ্টেডিয়ামত মানে অসমত প্ৰথমবাৰৰ বাবে ক্ৰিকেট মিউজিয়াম মানে ইনগ্ৰেট কৰা হৈছে তাৰে আগত তেলটো ভৰাই ল'ব কিন্তু তেল কি ভৰাব দিনক দিনে কিবা তেলৰ দাম বাঢ়িয়ে গৈ আছে বাপৰে তেলৰ দাম বছৰে নহয় দিনক দিনে বাঢ়ি গৈ আছে প্ৰথম যেতিয়া তেলৰ দাম মানে বাঢ়িছিল 101 টকা আছিল ভৰাইছিলোঁ ঠিকে আছে তাৰে দুদিন পিছত ভৰালোঁ দুদিন পিছত 102 টকা হ'ল ঠিকে আছে আজি আকৌ ভৰালোঁ আজি 103 টকা এনেকৈ তেলৰ দাম মানে যি প্ৰকাৰে বাঢ়ি আছে ন এনেকৈ তেল মানে স্কুটি চলোৱা পেট্ৰল ডিজেলৰ গাড়ী চলোৱা লাভ নাই ইলেক্ট্ৰিকে বেষ্ট এই সন্মুখত যে গৈ আছে ইলেক্ট্ৰিক গাড়ীবোৰ আৰু মানে CNG গাড়ীবোৰ তেওঁলোকৰে বেষ্ট মানে আৰামছে চাৰ্জ দে আৰু ঘূৰি থাক বাছ এতিয়া মানে কি অলপ মানে খেলি মেলি হ'ল মানে আহি থাকোঁতে ভুলক্ৰমে মানে মই ব্ৰিজৰ ওপৰেদি গৈছিলোঁ তলেদি যাব লাগে ন লাল গণেশ হয় তেনেকৈ লখৰাৰ এইফালেদি কিন্তু মানে ভুলতে ওপৰেদি গ'লোঁ এতিয়া ঘূৰাই আহি এইফালেদি ওলাই মানে এনেকৈ যাব লাগিব লাল গণেশ আৰু লাল গণেশৰ নাম লৈছোঁ যিহেতু ইয়াত যোৱাকালি এখন নতুন ফ্লাইঅভাৰ ইনগ্ৰেট হৈছে এইখন মানে 2.8 কিলোমিটাৰ দীঘল ইয়াৰে পৰা ডাইৰেক্ট একদম এই আৰ্য কলেজ পাৰ হৈ এই বিৰুবাৰী চাইডে নামিব নেকি তেনেকৈ আৰু বহুত দীঘল কিন্তু এতিয়া অপেনিং দিয়া নাই অকল মানে এতিয়া খোজকাঢ়াৰ কাৰণেহে অপেনিং দিছে এনেকৈ চাইডেৰে গৈ এই আগত যাব লাগিব ওপৰেদি যাব নোৱাৰি ফ্লাইঅভাৰ ব্ৰিজ বনাইছে ঠিকে আছে কিন্তু এই তলৰ পাৰ্টটো কোনে চাব অলপ কিনকিনাকৈ বৰষুণ দিলে মানে এই অৱস্থা হৈ যায় আৰু ইফালেতো মানে কনষ্ট্ৰাকশ্যন বাকী আছে এইবোৰ কেতিয়া কমপ্লিট হ'ব ওপৰতো ঠিকে আছে মানে যিমান যি হওক কনভিনিয়েণ্ট বা যাতায়াতখিনি মানে সুবিধা হোৱাৰ কাৰণেহে বনাইছে ন যাতে ষ্টেডিয়াম ইণ্টাৰনেশ্যনেল মেটচ হৈ থাকে ষ্টেডিয়ামত তো মানে অহা যোৱাত ভাল হওক বা জাম নালাগক সেইবোৰৰ কাৰণে সুবিধাৰ কাৰণে হৈছে কিন্তু এই তলৰ ভাগৰ এইবোৰ অৱস্থা কোনে ঠিক কৰিব তো ষ্টেডিয়াম আহি পালোঁ কিন্তু এতিয়া খোলা দিছে নে নাই সেইটোৱে কথা নাই ৰ'ব আগত গেটখন আছে গেটৰ এপত সুধি চাব লাগিব স্কুটি একদম আগত থৈছোঁ ইয়াত যি যাম একদম জাগা নাই ইয়াত পানী চবতে সোমোৱাৰ আগত গেটতে এটা এণ্ট্ৰি কৰি ল'ব লাগিব তো বঢ়িয়াকৈ এণ্ট্ৰিটো কৰি লওঁ তাৰপিছত ভিতৰত যাওঁ তো বঢ়িয়াকৈ এণ্ট্ৰি চেণ্ট্ৰি কৰি সোমালোঁ আৰু মানে এটা মষ্ট লাকিয়েষ্ট কথা হ'ল যে এই ষ্টেডিয়ামৰ যোনটো মিউজিয়াম সেই মিউজিয়ামটো আমি দুজনে প্ৰথম সোমোৱা মানে এতিয়ালৈকে পাব্লিক আহাই নাই একমাত্ৰ আমি দুটাই প্ৰথম নামটো আমাৰ লিখা হৈছে বহুত লাকি ফিল কৰি আছে ষ্টেডিয়ামটো এতিয়া মানে কি অলপ ঘূৰি মানে ইফালে দি গৈ এই লেফ্ট চাইডেদি যাব লাগিব সিফালে দি গৈ তাত মিউজিয়ামটো দেখিবলৈ পাম আজি বৰ্ষাপাৰা ষ্টেডিয়ামত কোনো ভিৰ ভাৰ নাই কোনো ক্ৰাউডৰ হুলস্থুল নাই ক'তো ঠেলা হেঁচাও নাই জাষ্ট আমি মানে মিউজিয়ামটো চাবলৈ আহিছোঁ এনেকৈ গৈ অলপ আগত এই যে বিল্ডিংটো দেখিছে যে 91 ইয়াৰ্ডছ ক্লাব এই বিল্ডিংটোৱে হ'ল সেই মিউজিয়ামটো তো এইটোৱে মেইন এণ্ট্ৰেঞ্চ হয় আৰু ইয়াৰে সোমোৱাৰ আগত মানে বস্তু দেখাম বাহিৰতে ঋষভ পন্তৰ যোনটো টেষ্ট জাৰ্চি য'ত ইয়াত খেলিছিল যে মানে বৰ্ষাপাৰা ষ্টেডিয়ামত তো ইয়াৰ টেষ্ট জাৰ্চিটো ইয়াত চাওক ইয়াত দি গৈছে ছিগনেচাৰ আছে কাবাৰ এয়া ঋষভ পন্তৰ কাৰণ গুৱাহাটীত হোৱা প্ৰথমখন টেষ্ট মেটছত ইণ্ডিয়ান টীমৰ কেপ্টেইনচি কৰিছিল ঋষভ পন্তে সেইকাৰণে তেওঁৰ মেমৰিত মানে এই জাৰ্চিটো দি গৈছিল এতিয়া বলক ভিতৰৰ ফালে যাওঁ দৰৱাজা খোলো ইয়াত দেখিব পাৰিছে আপোনালোকে যে মানে যিমান ৰঞ্জী প্লেয়াৰ আছিল তেওঁলোকে মানে ৰিটায়াৰ হোৱাৰ পিছত ইয়াত চব ডনেট কৰি দিয়ে মানে এনেকুৱা বিভিন্ন কেপ চেপ আছে তেনেকুৱা আৰু প্ৰত্যেকজন অসমৰ খেলুৱৈৰ মধুৰম স্মৃতিবোৰ ইয়াত ধুনীয়াকৈ সাঁচি ৰখা হৈছে চাওক দেখিয়ে কিবা ভাল লাগিছে আসাম ক্ৰিকেট হিষ্ট্ৰী মিউজিয়ামত যিখিনি মানে মেমৰিজ ইয়াত থাকিব লাগে যিখিনি হিষ্ট্ৰী থাকিব লাগে সকলোখিনি ইয়াত আছে সোমাই আহিয়ে এইটো শ্ব'কেছত বিভিন্ন জাৰ্চি আছে বিভিন্ন ইকুইপমেণ্টছ আছে বিভিন্ন মানে হেৰি আছে চাওক প্ৰথমতে মই আপোনাক দেখাম ৰিয়ান পৰাগৰ যোনটো অৰিজিনেল ইণ্ডিয়ান টীম নেশ্যনেল টীমৰ জাৰ্চিটো এইটো তাৰপিছত আছে এইটো উমা চেত্ৰীৰ এয়া আৰু মানে বিভিন্ন আছে এইচব যোনবোৰ মানে BCCI যোনটো ছেক্ৰেটাৰী দেৱজিৎ শইকীয়াৰ যোনটো মানে ব্লেজাৰ ইয়াত ৰখা হৈছে ধুনীয়াকৈ তেওঁলোকে ডনেট কৰি দিছে মানে এছ'চিয়েশ্যনক চাওক কি ধুনীয়া এটা পৰিৱেশ আৰু এটা মই ধুনীয়াকৈ দেখাই আছোঁ গোটেই ডিটেইলছ দিব নোৱাৰিলেও মানে এটা যিখিনি পাৰোঁ আৰু মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক লগতে অসমৰ প্ৰথম চিফ মিনিষ্টাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ কলেজৰ টাইমৰ মানে ক্ৰিকেট খেলা কিছু দৃশ্য ইয়াত দেখিবলৈ পাবা আৰু বিভিন্ন কিবা কিবি আছে আহিলে গম পাব আৰু সেইফালে এয়া পিংক কালাৰ পেডযোৰ চিনি পাইছেনে কাৰ বাৰু ৰিয়ান পৰাগৰে হয় ৰাজস্থান ৰয়েলছৰ এই পেডযোৰ এনেকৈ দি গৈছিল সঁচাকৈ এনেকুৱা এটা মিউজিয়াম কিন্তু একদম দৰকাৰ আছিল অসমত আৰু লগতে এটা কথা কওঁ জুবিনদাৰ জুবিনদাৰো এনেকুৱা এটা মিউজিয়াম হ'ব লাগে জুবিনদাৰ যিখিনি মানে বিলংগিংছ যিখিনি মানে বস্তু বা যিখিনি সৃষ্টি সকলোৰে এটা এনেকুৱা মিউজিয়াম বনাব লাগে জুবিনদাৰ নামত সঁচাকৈ কৈছোঁ আজিলৈকে পুৰণি যোনবোৰ মানে ৰঞ্জী প্লেয়াৰ আছিল সকলোৰে মানে পেড হওক গ্লাভছ হওক যিখিনি ইকুইপমেণ্ট বা যিখিনি মানে কাপোৰ চাপোৰ জাৰ্চি জোতা গোটেইখিনি ইয়াত মানে ৰখা হৈছে চাওক এয়া মানে বহুত পুৰণি চাগে চিনি নাপাম এইবোৰক কিন্তু মানে তেওঁলোকে বহুত মানে কৰি দিছে অসম ক্ৰিকেটৰ কাৰণে এইযোৰ চাওক ৰিয়ান পৰাগৰ যোনটো ৰাজস্থান ৰয়েলছৰ মানে পেড তেওঁ দি দিছে ইয়াত তো সেয়াই আৰু চাওক আৰু বেটবিলাকৰ অৱস্থা চাওক ইমান খেলিছে তেনেকৈ তাহাঁতে ডনেট কৰি দিছে মানে বেটবোৰ তেনেকুৱা আৰু ইয়াত বিভিন্ন ধৰণৰ এনেকুৱা আছে হেলমেট চব উমা চেত্ৰীৰ যোনটো এয়া হেলমেটটো কেপটো ইয়াত থৈ দিছে ইণ্ডিয়ান টীমৰ অসম ক্ৰিকেটৰ যোনটো ধাৰা সেই 1948 মানে ইণ্ডিপেণ্ডেঞ্চৰ পিছৰ পৰাই ষ্টাৰ্ট হৈ আহিছে তেতিয়াৰ পৰা মানে যোনখিনি মেমৰি যোনখিনি মানে লিগেচি আছে সকলোখিনি ইয়াত দেখিবলৈ পাব আপোনালোকে এই মিউজিয়ামটোত প্ৰথম সোমোৱা ময়ে একমাত্ৰ আজিৰ পৰাহে মানুহ মানে সোমোৱা ষ্টাৰ্ট হ'ব লাহে ভাল লাগিছে আহি ধুনীয়া এটা মিউজিয়াম চব ডিটেইলছ বা হিষ্ট্ৰী গোটেইখিনি আছে
কিছুমান মানে বহুত কিছু বুজি পোৱা নাই তথাপিতো মানে চাই ভাল লাগিছে যিখিনি ইনফৰমেশ্যন পাইছোঁ নজনা ইনফৰমেশ্যন পাইছোঁ এইবোৰ চব মানে যিখিনি পিয়নিৰ চবখিনি আছে ইয়াত মানে ফৰেন পিয়নিৰ্ছবোৰ তাৰপিছত এইবোৰ পেটছ বা কালেকশ্যনছ যিখিনি আৰু পৰিৱেশটো ধুনীয়া লাগিছে ভাল লাগিছে মানে ইমান মিউজিয়ামটো ইমানো ডাঙৰ নহয় তথাপি মানে কালেকশ্যন যোনখিনি ৰাখিছে একদম ইউনিক আৰু একদম মানে ভেলুৱেবল আৰু বহুত ভাল লাগিছে এই শ্ব'কেছটো একদম আল্টিমেট কিন্তু তো দেখিলে অসমৰ প্ৰথম ক্ৰিকেট মিউজিয়ামটো ভাল লাগিল নে তো এতিয়া বৰ্ষাপাৰা ষ্টেডিয়ামক বিদায় দিলোঁ এতিয়া বোলক অলপ বেলেগ এটা নতুন ঠাইত যাওঁ তাৰে আগত মানে কি অলপ দাড়ি চুলি কাটি অলপ চিলচিলা হৈ লওঁ ৰ'ব তো দাড়ি চাটি কাটি একদম পূৰা চিলচিলা হৈ গৈছে একদম চাফা চাফা এতিয়া আমি মানে অপূৰ্ব আৰু মই এঠাইত যাম তোমাক একদম মানে ধুনীয়া জেগাত লৈ যাম ধুনীয়া জেগাত জেগাটো হয় কিবা এটা একদম নৰ্থ গুৱাহাটীত আছে দৌল গোবিন্দ মন্দিৰৰ ওচৰত ধুনীয়া এস্থেটিক সেইকাৰণে মানে দুইটা এস্থেটিক খুলিছোঁ ধুনীয়াকৈ তাত যাম মানে বহুত দিন মানে অলপ মানে লাক্সাৰী টাইপৰ মানে ৰেষ্টুৰেণ্ট বা কেফেত খোৱা নাই সেইকাৰণে মানে ফুটপাথে খাই ফুৰোঁ ন তো মানে সেই ভাল এদিন খোৱা নাই তো আজি খাই আহোঁ নতুন খুলিছে যিহেতু খাই আহোঁ ন আমিতো খামেই ৰ'ব প্ৰথমতে স্কুটিখনক খুৱাব লাগিব ন আৰু চাওক ইয়াত তেলৰ দাম আকৌ বাঢ়িল মানে 105 মানে বাঢ়ি গৈয়ে আছে আজি মাইমিনি কাটা নাই মানে অপূৰ্বৰ স্কুটিখনে চলাইছোঁ মানে আগতে মই প্লেজাৰ চলাই পোৱা নাছিলোঁ আৰু অপূৰ্বখন মানে ভালকৈ চলাই পোৱা নাছিলোঁ আজি প্ৰথম চলাইছোঁ বহুত স্মুথ হয় স্কুটিখন ভাল লাগিছে আৰু মানে মই যে এই যে আজি যে মানে চেলুৱা মুৰ্গী হৈ আহিছোঁ চুলি তুলি কাটি দাড়ি চাড়ি কাটি এইটো মানে এক প্ৰকাৰৰ আগজাননী সদায় গম পাব যে মই যেতিয়া চুলি দাড়ি ভালকৈ কাটিম সেইটো এটা মানে বিশেষ আগজাননী গম পাইছা হ'বলৈ গৈ আছে আগজাননী তো এইটো পিছত গম পাব বৰ্তমান আমি মানে জালুকবাৰী পাওঁ পোৱা অৱস্থা গৈ আছোঁ আৰু ডাইৰেক্ট মানে দৌল গোবিন্দ সেই ভাস্কৰ বৰ্মা সেতুৰ ওপৰেদি সেইফালেদি যাম আহিছিলোঁ হঠাৎ চাওঁ এই পানী কি বান পানী মানে বৰষুণটো দিয়া নাই এইফালে কি বৰষুণ দিছে নেকি ব্ৰহ্মপুত্ৰৰ পানী উঠিছে নেকি এইটো চাওকচোন এই তাতেতো আছিলে এইখিনি আৰু বেছি পিছফালে চাইলেঞ্চাৰ চোৱা দেই হ'ব নাই দুবাৰ ডুবি যোৱা নাই বাৰু পানী আছে বহুতখিনি পানী এইখিনি বেছি যাব ৰাস্তা ভাল নহয় কি দিছিলে মাত্ৰ লাইভ কিবা ঘূৰা চৰা হ'লে চাই ল'ব ৰ'বা আমি একদম বানপানী চানপানী পাৰ হৈ আহি মানে দৌল গোবিন্দ মন্দিৰ পামেই আৰু কিমান কিলোমিটাৰ আছে আৰু অপূৰ্ব হা 400 মিটাৰ আচ্ছা মানে মেইন যোনটো কেফেখন 400 মিটাৰ মানে মন্দিৰৰ ওচৰতে আৰু আশে পাশে এইখিনিতে তো ঠিক দৌল গোবিন্দ মন্দিৰ পাৰ হৈ যোনখন প্ৰথম বজাৰ পাব সেই বজাৰখনৰ ওচৰতে এই কেফেখন আছে যিখনৰ নাম হ'ল কাই ভিতৰতো সোমাই আহিলোঁৱেই কিন্তু মানে কি কিবা গোটেই পিংক কালাৰ একদম ৰাজস্থান ৰয়েলছৰ মানে এটা মানে সেই আৰু কেফে যেন লাগিছে এতিয়া মানে অৰ্ডাৰটো দি লওঁ মেনুখন আছে বাৰু মেনুখন এখন মেনু ইয়াত কি আছে চাওঁ ৰ'ব তো এইখন মেনু চাওক ইয়াৰে মেনুখন খুলিছা ৰ'ব দাম চাম কেনেকুৱা চাওক আছে বিভিন্ন কিবা কিবি দাম চাওঁ এতিয়া কি খাব বাবা কি ক'বা এতিয়া তুমি যি খাবা তাকে খাম স্পনচাৰ কৰিবা তুমি যি খাবা তাকে খাম স্পনচাৰ কৰিবা স্পনচাৰ কি টকা 10-20 টকা 10-20 টকা 20 টকা তোমাৰ আছে মই দিলে মেনুখনে 10-20 টকা না কাগজখন আগষ্ট 20 টকা নাই নেকি এই 10 টকাৰ মাল দিলে আমি মানে মেনুখন চাই আছোঁ মেনুখন মানে ডিচাইডে কৰিব পৰা নাই যে কি খাওঁ বিভিন্ন কিবা আছে মানে ম'ম' খাম বুলি ভাবিছোঁ ম'ম' খাওঁ লগতে মানে আইচক্ৰীম এটা লওঁ আৰু বেলেগ কি খাবা বাৰ্গাৰ চাৰ্গাৰটো নোখোৱা চাগে চবতছে কম দামী হ'লে 40 টকীয়া এইটো লেমন টি 40 টকা অঁ ৰিয়েলিটি এইটোৱে নেকি 40 টকা দি লাল চাই পায় মনে খাব মাৰিম অৰ্ডাৰটো দিলোঁ কিন্তু মানে কি আইচক্ৰীম যোনটো খাম আইচক্ৰীমৰ অৰ্ডাৰটো মানে এইটো চাইডে দিব লাগে মানে বেলেগ খানাবিলাকত সেইটো চাইডে তো আইচক্ৰীমৰ ইয়াত অৰ্ডাৰ দিছোঁ মানে অপূৰ্ব বেলেগ খাব মই বেলেগ খাম তো মই ল'লোঁ কটন কেণ্ডি আইচক্ৰীম মানে 1 স্কুপত 70 ৰুপিজ লৈছে আৰু অপূৰ্ব লৈছে কিবা ব্লুবেৰী তো একেই দাম চবৰে সেয়াই আৰু তো কটন কেণ্ডি আইচক্ৰীম খাই পোৱা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম খাই চাওঁ কেনেকুৱা লাগে ভালে লাগিছে কিন্তু বাবা কেনেকুৱা লাগিছে আৰম্ভ হ'ল অভিনয় নহয় ৰিয়েলিটি এইটো খোৱাত মই ধৰিব পৰা নাই এনেকুৱা খোৱাত মই আগতে পোৱা নাই প্ৰথমবাৰ পাইছোঁ প্ৰথমবাৰ ধৰিব পৰা নাই কি খোৱাটো কি কথা ঠাণ্ডা বস্তু খোৱাৰ পিছত অলপ কিবা গৰম অৰ্ডাৰ দিলোঁ মানে চিকেন ম'ম' দিলোঁ সেইখিনি 6 পিচ আছে একদম খাই লওঁ ৰ'ব এক কামোৰ মাৰিছোঁ বাৰু আৰু এক কামোৰ মাৰি দেখাই দিওঁ বঢ়িয়াকৈ বঢ়িয়া এজন ব্যক্তি আছে মানে মেয়নিছৰ বহুত ডাঙৰ ফেন হয় মানে কিবা ভাল পায় আৰ্টিফিচিয়েল বস্তুবিলাক ভাল পায় এই ছাৰ অৰ্ডাৰ মানে দিয়া নাছিল মেয়নিছ কিন্তু লৈ আহিছে এইবিলাক অমৃত মেয়নিছ এইবিলাক নকলি আৰ্টিফিচিয়েল বস্তুবিলাক কিয় খোৱা বগা বস্তু
পৃথিৱীত তুমি চাবা বেছি বগা বস্তু দেখা পাবা তাৰে ভিতৰত এইটোৱে ম'ম' বাৰু খালোঁ কিন্তু মানে পেট নভৰিল সেইকাৰণে আকৌ কিবা অৰ্ডাৰ দিছোঁ মানে আমি চেণ্ডউইচ অৰ্ডাৰ দিছোঁ ডাবল চেণ্ডউইচ লগতে মানে অলপ মানে এই ফ্ৰেঞ্চ ফ্ৰাইজ দি দিব তো সেনেকৈ আৰু অলপ ৱেইট কৰি আছোঁ আৰু চাওক এয়া জুবিনদাৰ ফটো মানে ধুনীয়া এম্বিয়েঞ্চ আৰু ভাল লাগিছে পৰিৱেশটো তো আমাৰ 3 নম্বৰ অৰ্ডাৰটো আহি গ'ল চেণ্ডউইচ দিছিলোঁ এয়া চেণ্ডউইচ আছে আৰু মানে ফ্ৰেঞ্চ ফ্ৰাইজ আছে ফ্ৰেঞ্চ ফ্ৰাইজ মই খাই মানে বহুত ভাল পাওঁ একদম বঢ়িয়া এইটো বাৰু অলপ দেৰিকৈ খাম প্ৰথমতে ফ্ৰেঞ্চ ফ্ৰাইজখিনি শেষ কৰি লওঁ ফেভৰেট না মানে চেণ্ডউইচটো ইমানেই ডাঙৰ মানে দুটা ভাগ কৰি দিছোঁ ন খাব পৰা নাই কিবাকৈ মানে হজম কৰিব লাগিব এইফালে ইয়াত এটাই শেষ হোৱা নাই খাব পাৰিবানে নাই তাকে পেট ভৰি গ'ল আগতে এইবিলাক চুচিবা মানে চুচা আইডিয়াটো কোনে দিছিল আইডিয়াটো চিনি নাপাওঁ দেই তো এইবিলাক ফটোবোৰ চেছ কৰিব লাগিব আৰু ৰ'ব এটা কথা কোৱা নাই যদি আপোনালোকে আইচক্ৰীম অৰ্ডাৰ দিয়ে তেতিয়াহ'লে মানে এই আউটলেটখন আছে যে তাত গৈ দিব লাগিব ইয়াত বেলেগ ইয়াৰেখিনি এইফালে দিয়ে আৰু আইচক্ৰীমখিনি সেইফালে দিয়ে আৰু যদি আপোনালোকে বহি ফটো উঠিব খোজে তেনেকুৱা এনেকুৱা মানে ফটো পইণ্ট আছে এনেকুৱা ধুনীয়া ইয়াত মানে ফুল আছে ফটো ধুনীয়াকৈ উঠিব পাৰে তো এইখনে আছিল দৌল গোবিন্দ মন্দিৰৰ ওচৰত থকা কাই কেফে আপোনালোকে আহিব মানে ৰাতি আহি বেছি ভাল লাগে অলপ মানে ডেক'ৰেশ্যনটো ধুনীয়া ন জোনৰ দৰে জুৰিৰোন তোমাৰ মৰা কাষত জোনাকত অমিয়া সুৰ বিলাই জীৱন পথ কাহানী বা যদি হাৰু দিবা প্ৰেৰণা মোক যুঁজিবলে এন্ধাৰ পথ জ্বলি ৰবা তুমি চাকি হৈ তেজৰ প্ৰভাত আনিবলে দূৰে তো সেয়াই আৰু তো গান গাই আহি এই বানপানীৰ জেগাখিনিয়ে পালোঁ চাওক কি পানী কিহৰ বা পানী ধৰিব পৰা নাই ধুনীয়াৰ পানী ইয়াত কিবা পানী নাজানো আৰু ক'ৰবাত লিক চিক হৈছে চাগে এতিয়া অপূৰ্বক সুধো অপূৰ্ব মানে হেৰিখন কেফেখনত আহি কেনেকুৱা লাগিল ভাল লাগিছে বেয়া লগা নাই ভাল লাগিছে আচ্ছা এতিয়া মানে ৰাস্তা ঘূৰি চিনি পালা ক'ত কেনেকৈ ওলাব লাগে এতিয়া এটা কাম কৰিবা নেক্সট যেতিয়া আহিবা গাৰ্লফ্ৰেণ্ডক লৈ আহিবা গাৰ্লফ্ৰেণ্ড থাকিলে লৈ লৈ নাই নেকি মই এটা কথা কওঁ যদি মই এখন আহিলো হয় আহিলো হয়। তোমাৰ লগত ঘণ্টাই আজি ঘণ্টা কৈছা মোক ঘণ্টা কৈছা মই গোটেই টিপ চিপ মেনেজ কৰোঁ এইবিলাক জেগাত তোমাৰ লগত নিমিলে আচ্ছা এই ব্যৱহাৰ পিং ছোৱালী এজনী পিংক ছোৱালী পিংক জেগাত পিংক ছোৱালী আচ্ছা এই ব্যৱহাৰ এইকাৰণে লগ বন্ধুৰ যে বিশ্বাস কৰিব নোৱাৰি সেইকাৰণে এই অৱস্থা ইয়াত সেইকাৰণে এতিয়া মানে কি এই আগত চাবা বাবা উল্টা চাইডেদি আহি আছে তো এটা আৰু এই মানে ভাস্কৰ বৰ্মাক উঠো তো ইয়াত অৱশেষত ভিডিঅ'টো কেনেকুৱা পালে জনাব কিবা ক'বা কি ক'ম আৰু কথা পাতি লাভ নাই এই অপব্যৱহাৰ কৰে তাইৰ লগত আহিব নাপালোঁ নহয় তাইৰ লগত আহিব নাপালোঁ মানে কি আছে কোনো মানে মেকআপ নকৰা ছোৱালীজনী ন ইয়াতে প্ৰথম মই তাইৰ লগত আহিব ইচ্ছা সপোনটো আছিল সপোনটো আছিল প্ৰথম মই কাৰ লগত আহিছোঁ মোৰ লগত তই আৰু ভিডিঅ'টো শেষ কৰোঁ কেনেকুৱা পালে জনাব অৱশেষত টাটা বাই বাই কলিকতা মুম্বাই